নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এটা নিউজ পালোঁ, বহুতে ভাইৰেল হৈ আছে। তোমালোকৰ ইয়াৰ আগতে তোমালোকক আমি জনাই দিছিলোঁ যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো অহাকালি দিনৰ 10টা বজাত ঘোষণা কৰিব, কিন্তু এতিয়াই বহুকেইটা নিউজ চেনেলে এনেকুৱা ধৰণে প্ৰকাশ কৰি আছে যে তোমালোকৰ দিনৰ 10টা বজাত অহাকালি তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ঘোষণা কৰে। চ' কি লগাইছে এইবিলাকে গম নাপাওঁ, কিন্তু ইয়াতে তোমালোকে চাব পাৰিছে, এইটো তোমালোকৰ নিউজ ইত্যাদিৰ পৰা দিয়া হৈছে। কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন নিশ্চিত হোৱা নাই। আৰু ইয়াতে লিখিছে যে তোমালোকৰ নিউজ লাইভৰ ৱেবছাইট আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফলাফল ঘোষণাৰ বাতৰি, কিন্তু এতিয়ালৈকে ফলাফলৰ ঘোষণা নিশ্চিত হোৱা নাই। ফলাফলৰ পূৰ্বে জাননী দিয়া হ'ব তোমালোকৰ ASSEB আছাম ষ্টেট এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা তোমালোকৰ দিয়া হ'ব। চ' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো কিমান দূৰ সঁচা গম নাপাওঁ, কিন্তু তোমালোকৰ এইটো খুবেই বেয়া কথা। আজিকালি আমাৰ নিউজ চেনেলবিলাক কিমান হেমাতালি লাগাইছে তোমালোকৰ ভৱিষ্যতক লৈ, কি উল্টা পুল্টা যি টি নিউজ দিয়ে, যে কালি ৰিজাল্ট ঘোষণা কৰিব, আকৌ কেইমিনিটমান পিছত দিয়ে যে তোমালোকৰ কালি ৰিজাল্ট ঘোষণা নকৰে। চ' এইবিলাক আচলতে খুবেই বেয়া কথা আমাৰ অসমৰ নিউজ চেনেলৰ কাৰণে। আচলতে দেখা যাক কিমান দূৰ সঁচা, কালি দিনতে গম পোৱা যাব। চ' যদি কিবা নিউ আপডেট আহে তোমালোকৰ ৰিজাল্টক লৈ জনাই দিম। চ' আজিৰ কাৰণে ইমান আছিল, ধন্যবাদ।